নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনে হ'ল প্ৰায় চাগে দুমাহ মানে হ'ল এনেদৰে ভিডিঅ' নবনোৱা। কিমান কি প্ৰব্লেম হৈছে মানে সেইবিলাক বাৰু পিছত ক'ম আৰু আজি কৈ নাথাকোঁ আৰু ধুনীয়াকৈ ওলাই কৰি লৈছোঁ। আৰু এইফালে চাচা আছে আৰু চাচা ভিনিয়েকৰ বাইকখন আছে আৰু এতিয়া যাব ওলাইছোঁ মহেশ ধাম। বোলো মহেশ ধামৰ পৰা আহোঁগৈ, যিহেতু মানে দুমাহ মানে পূৰা মানে ইউটিউবত মোৰ কি হৈছে নাজানো, পূৰা শনিয়ে লাগি আছে নেকি নাজানো। ভিডিঅ' দিলে লগে লগে মানে ইউটিউবে ডিলিট কৰি দি আছে। তো ভাবিছোঁ মন্দিৰৰ পৰা আহোঁগৈ আৰু সেইফালে ধুনীয়াকৈ ওলাই কৰি লৈছোঁ। তো বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া জালুগুটি দলংখন আহি পাইছোঁহি আৰু দুইটা হেলমেটটো লগাই লওঁ, মানে নহ'লে মানে আজিকালি ৰাস্তাৰ ফালে আহিলে পুলিচক দেখা পোৱা যায়। মানে ধুনীয়াকৈ হেলমেটটো পিন্ধি লওঁ, নিজেও ছেফটিটো হৈ থাকে। ঘৰৰ পৰা ওলাই আহিছিলোঁহে আৰু এতিয়া ধুনীয়াকৈ তেলটো ভৰাই লওঁ, কাৰণ বহুত দূৰ যাব লাগিব ন, তো তেলটো লাগিব। তেলটো ভৰাই লওঁ, তাৰপিছত আপোনালোকক অকণমান আগত লগ পাই আছোঁ। এতিয়া মৰিগাঁও টাউন পাৰ হৈ ধুনীয়াকৈ আহি আছোঁ। কি বুলি কয় মানে ধুনীয়া আৰু এইখিনি জেগা পূৰা গছ গছনি গোটেই চাৰিওফালে আছে, ভাল লাগে মানে এই ৰাস্তাটিকে আহি। এতিয়া আহি পালোহি গলচেপা মন্দিৰ আৰু এইখিনি খুব ধুনীয়া চেয়া জেগা পাইছোঁ। অলপ মানে ৰখি পেলাই পানী খাই লওঁ। ৰাস্তাটো আজি ৰ'দটো বহুত দিছে, মানে পিছ চাইডত মই বহি আহিছোঁ, পূৰা মানে আৰাম লাগি গৈছেগৈ। আৰু পামগৈ বেছি দূৰ নাই, গলচেপা মন্দিৰ ওচৰতে ৰখিছোঁ, পানীখিনি খাই লওঁ। খাই লৈ অলপ সময় ৰখি গ'লে মানে বেছি ভাল লাগে, সেইকাৰণে ৰখিয়ে গৈছোঁ। তো এতিয়া ধুনীয়াকৈ পানী চানী খোৱা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ লাহে লাহে। পাবলৈ বেছি দূৰ নাই, 4-5 কিলোমিটাৰমান আছে চাগে। তো এতিয়া আৰু ধুনীয়াকৈ লাহে লাহে গৈ থাকোঁ। এতিয়া মেইন ৰাস্তাৰ পৰা সেনেকৈ গাঁৱৰ ভিতৰৰ ৰাস্তাটিকি যাব লাগিব, প্ৰায় 3 কিলোমিটাৰমান যাব লাগিব আৰু লাহে লাহে গৈ থাকোঁ দিয়ক। আমি মানে বহুত লাহে লাহে আহি আছোঁ, প্ৰায় 1 ঘণ্টা 45 মিনিটমান সময় লৈছে, কাৰণ 24-25 এনেকুৱা স্পীডতে আহি আছিলোঁ। বাকী এতিয়া মহেশ ধাম ধুনীয়াকৈ আহি পালোহি আৰু এতিয়া তলৰ পৰা ওপৰলৈ উঠাটোৱে মানে মেইন জ্বালা। আৰু মানে ভালো লাগে, যদিও ভাগৰ লাগে, মানে পূৰা গছ গছনি আছে ন। চাওকচোন পৰিৱেশটো এতিয়া ইমান ধুনীয়া, পূৰা চেয়া ন, সেইকাৰণে মানে ইমান সেই গৰমটো ফিল নহয়, কিন্তু ভৰিখন বিষাই, বেলেগ একো নাই। আৰু ধুনীয়াকৈ লাহে লাহে এতিয়া গৈ থাকোঁ, ধুনীয়াকৈ ষ্টিঙো লৈ লৈছোঁ, তাত গৈ খাই ল'মগৈ। ইমানখিনি ওপৰলৈ আহিলোঁ, পূৰা ভাগৰে লাগি গ'ল আৰু একে পূৰা তলৰ পৰা এইখিনি গৈ আহি পালোঁ। ভিউটো চাওক কি ধুনীয়া লাগিছে। আৰু তোন ওপৰলৈ যাবলৈ আছেই বাৰু বহুতখিনি ওপৰ, তেওঁ এই আধা পাই চাওক কি ধুনীয়া গোটেই। ৱাও কি মজা লাগিছে। ফাইনেলি গাইছ আৰু ওপৰলৈ যাবলৈ নোৱাৰোঁ, মানে পূৰা ভাগৰ লাগিছে। আৰু আজি বহুত মানুহ হৈছে, তাতে আজি সোমবাৰ যে, যি আগত দুবাৰ আহিছিলে ইমান মানুহ হোৱা নাছিলে, তো বহুত মানুহ হৈছে। তেনেকৈ অলপ ঠাণ্ডা খাই লওঁ, নহ'লে মানে ওপৰ পোৱাটো ইমান সহজে নহয়। সেইফাললৈ এতিয়া সেৱা কৰিবলৈ যাবলৈ মানুহবিলাক আছে যে, সেইকাৰণে অলপমান বোলো ৰখি লওঁ। সেইবাবে ধুনীয়াকৈ বহি আছোঁ, মানে খুব ধুনীয়া ঠাণ্ডা জেগাখিনি আৰু এই শিলতে বহি আছোঁ, মানে বহি পেলাই ভাল লাগে পূৰা। মানে যদিও ওপৰত আছোঁ ন, পূৰা মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে, সেইকাৰণে বহি আছোঁ। তো অলপ সময় বহি কৰি ধুনীয়াকৈ আকৌ বন্তি চাকি জ্বলামগৈ। এতিয়া ধুনীয়াকৈ সেৱা কৰা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ওপৰলৈ, মানে কৈলাশলৈ। আৰু দুবাৰ আহিছোঁ, দুইবাৰ এবাৰ যাবলৈ পৰা নাই, ভয় লাগে। আৰু এবাৰ চাওঁ অলপমান সাহস কৰোঁ, যাব পাৰোঁ কি নোৱাৰোঁ। তো সেইটোকে যাব লাগিব। ফাৰ্ষ্ট আৰু এইবাৰ সৈতে 3বাৰ হৈছে অহা, আৰু এইবাৰ এনেকুৱা টপলৈকে আহি পাইছোঁ মানে। আৰু ওপৰৰ পৰা এই ভিউটো চাওক কি মজা লাগিছে, চাওক। এইবাৰ মানে সেই আৰু আগলৈ নাযাওঁ আৰু ধুনীয়াকৈ ওপৰলৈ গ'লোঁ। এইবাৰ মানে এইবাৰ সৈতে 3 নম্বৰ পৰা আহিলোঁ আৰু এইবাৰ মানে ওপৰলৈ গ'লোঁ। ভয় লাগে মানে কিবা এটা, ভৰি হাত কঁপি যায়গৈ। ঐ হেলমেটটো ধৰ, মোৰ ভয় লাগে। ধুনীয়াকৈ পাৰ হৈ লওঁ। মোৰ মানে এনেকুৱা এটা চিটুৱেশ্যন হৈছে, মানে মই থিয় হৈ থাকিবলৈ নোৱাৰোঁ, মানে থিয় হ'লে মোৰ ভয় লাগে। মন্দিৰত দৰ্শন কৰা হৈ গ'ল আৰু এতিয়া মন্দিৰৰ মানে চাৰিহতটোকে ঘূৰি আছোঁ। আগত দুবাৰ আহিছোঁ যদিও ইমান মানে মন্দিৰটো ঘূৰা নহয়, এবাৰ মানে লগৰটোৰ সৈতে আহিলোঁতো, পূৰা মানে ঘূৰি আছোঁ মন্দিৰটো। আৰু এই ওপৰলৈ গৈ আছোঁ, তলৰ পৰা ওপৰলৈ ইমানবোৰ পাহাৰ বগাই আহিলোঁ। আৰু চাওকচোন সেয়াটো পাহাৰৰ ওপৰত পুখুৰী আছে, পাহাৰৰ ওপৰতো যে পুখুৰী আছে এইবাৰ আহোঁতেহে গম পাইছোঁ। আগতো দুবাৰ আহিছিলোঁ কিন্তু গম পোৱা নাছিলোঁ। ইয়াত অলপ সময় থাকিলোঁ আৰু এইবাৰহে গম পাইছোঁ যেন এইফালে যে ইমান ধুনীয়া পুখুৰী এটা আছে বুলি। তো অহা নাছিলোঁ, এবাৰ মানে সিও আহিলতোন, সেইকাৰণে পূৰা মানে ঘূৰি আছোঁ। তো এতিয়া নাকত যাওঁগৈ, অলপ সময় বহুত সময় থাকিলোঁ। এতিয়া টাইম 12টা বাজিলে আৰু ধুনীয়াকৈ ওপৰৰ পৰা আহি আছোঁ। আৰু মানে বেছি দেৰি নকওঁ আৰু, যিহেতু 9টা বাজিতে ঘৰ পৰা আহিছোঁ, এতিয়া 12টাই বাজিলে আৰু লাহে লাহে গৈ থাকোঁগৈ, যিহেতু বাইক লৈ আহিছোঁ, লাহে লাহে যাব লাগিব। ওপৰৰ পৰা তললৈ আহি আছোঁ, মানে পূৰা ৰ'দটো এনেকুৱাকৈ পৰিছে ন, পূৰা মানে যিমান পাৰোঁ স্পীডত খোজকাঢ়িছোঁ, যেনে তেনে তল পাবগৈ লাগে। আকাশখন চাকো ওপৰফালে কেনেকুৱা, আকাশখন কেনেকুৱা নীলা হৈ আছে আৰু
কেনেকুৱা এটা তাপ পাইছোঁ তলফালেও পূৰা মানে পকা ভাগ্য ভাল চেণ্ডেল পিন্ধি গৈছিলোঁ ওপৰলৈ আৰু আগত বাৰু ধুনীয়া জেগা আছে বাৰু পূৰা চেৰাই যাব লাগিব তো এই ষ্টেপো এইখিনিহে পূৰা ৰ'দ পাইছোঁ এনেকৈ মন্দিৰৰ পৰা আহিলোঁ আহি পেলাই বহুত ঠাণ্ডা এটা খাই লওঁ এইফালে আমাৰ ফাইনেন্সাৰ এইবাৰ মোৰ ফাইনেন্সাৰ এইখিনি হয় তো ধুনীয়াকৈ ওপৰৰ পৰা আহিলোঁগৈ পূৰা মানে ফাটি গ'লগৈ তো ধুনীয়াকৈ ঠাণ্ডা এটা খাই লওঁ এইটো নালাগে হেৰি দিয়ক ইমান এটা খাওঁ নেকি এইটো নহয় ইটো দিয়ক অঁ অৰেঞ্জটো এতিয়া ধুনীয়াকৈ মন্দিৰৰ পৰা ওলাই দিলোঁ ঠাণ্ডা ঠাণ্ডা খাইছোঁ এতিয়া আৰু কোনোবাখিনি ৰখি কিবা এটা খাই ল'ব লাগিব আৰু আজি এই ভিডিঅ'টো পূৰা ফাইনেন্সাৰ মানে গোটেই মানে পইচা পাতি য'ত যি খৰচ হৈছে মানে চাফা আৰু এতিয়া ধুনীয়াকৈ যাওঁ দিয়ক এনেকৈ মানে কোনোবাখিনি ৰখি লওঁগৈ তাত লগ পাইছোঁ আপোনালোকক ইয়াতে কিবা এটা খাই লওঁ বহুতখিনিয়ে আহিলোঁ ভাল হোটেল এখন বিচাৰি এখনে পাইছোঁ এখনতে খাই লওঁ পৰঠা আহি গ'ল পৰঠাটো খাই লওঁ আৰু এইবাৰ মোৰ ফাইনেন্সাৰ খোৱা বোৱা অনা নিয়া এওঁ হয় পানী বটল এটা লাগিছিলে নহয় তো ধুনীয়াকৈ খাই লওঁ দিয়ক ঘৰ আহি পামেহি হেঁতেন দন্দুৱাই পালোহি আৰু ৰ'দটো চাকচোন ইমান কাৰাকৈ দিছে সেইকাৰণে ৰখি পেলাই এনেকৈ আকৌ পানী খাই লৈছোঁ তাৰপিছত লাহে লাহে গৈ থাকিম বোলো নহ'লে পূৰা মূৰ চুৰ বিষাই গৈছেগৈ আৰু এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোহি আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ইমানখিনিকৈ চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি যাব তো লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ তো আজিলৈ বাই বাই এতিয়া আকৌ ভিডিঅ'বিলাক দি যাম দিয়ক বাই